আপুনি শুকান সৰু মাছ খাই ভাল পায় নেকি? যদি শুকান সৰু মাছ নাখায় আজিৰ পৰা খাবলৈ আৰম্ভ কৰক। তেন্তে আজিয়ে জানি লওক সৰু মাছৰ উপকাৰিতা। আপুনিও শুকান সৰু মাছ খাই ভাল পায় নেকি? তেন্তে আজি জানি লওক ইয়াৰ উপকাৰিতাৰ বিষয়ে। আপোনালোকৰ মাজৰ বহুতেই হয়তো শুকান সৰু মাছ খাই ভাল পায়, কিন্তু আপুনি জানেনে যে এই মাছৰ আছে অনন্য স্বাস্থ্য উপকাৰিতা? যদি নাজানে তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক সকলো। মাছ শুকুৱাই সংৰক্ষণ কৰাটো এক অতি পুৰণি প্ৰথা। সতেজ মাছ বেছি সময় ৰখাটো সম্ভৱ নহয়। পুৰণি দিনত কোনো ফ্ৰিজ বা অন্যান্য সামগ্ৰী নাছিল, গতিকে যদি কোনো মানুহে অধিক মাছ পায় তেওঁলোকে মাছৰ শৰীৰৰ পৰা অন্ত্ৰ আৰু পানী আঁতৰ কৰি নিমখ দি ৰ'দত শুকুৱাই ৰাখে। এনে কৰিলে শুকান মাছ 2 বছৰলৈকে সংৰক্ষিত হৈ থাকে। কিন্তু আপুনি জানেনে এই মাছৰ আছে অনন্য স্বাস্থ্য উপকাৰিতা? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে। পুষ্টি। শুকান সৰু মাছত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিবোৰ আপোনাৰ শৰীৰৰ প্ৰগতিশীল বিকাশ আৰু কাৰ্যক্ষমতাৰ বাবে গুৰুত্বপূৰ্ণ। কলেষ্ট্ৰল নিয়ন্ত্ৰণ। শুকান সৰু মাছত ওমেগা-3 ফেটি এচিড থাকে, যিয়ে তেজৰ ছাল আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰে। হাড়ৰ বাবে উপকাৰী। শুকান সৰু মাছত কেলছিয়াম, ফছফৰাছ আৰু ভিটামিন ডি থাকে, যিয়ে হাড় মজবুত কৰাত সহায় কৰে। ওজন নিয়ন্ত্ৰণ। শুকান সৰু মাছত কেলৰি কম আৰু ইয়াত পুষ্টিৰ পৰিমাণ বেছি, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। হজম শক্তি উন্নত কৰে। শুকান সৰু মাছে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু খাদ্য খোৱাৰ পিছত গেছ, এচিডিটি আৰু পেটৰ সমস্যা হ্ৰাস কৰে। উচ্চ ভিটামিন এ। শুকান সৰু মাছত ভাল পৰিমাণৰ ভিটামিন এ থাকে, যিটো আপোনাৰ ছাল আৰু চুলি, চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। এলঝেইমাৰ ৰোগৰ পৰা সুৰক্ষা দিয়ে সৰু মাছে। ওমেগা-3 ফেটি এচিড সেৱন কৰিলে মগজুৰ এলঝেইমাৰৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। সৰু শুকান মাছত থকা ভিটামিন চি, সেলেনিয়াম আৰু জিংকে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যিয়ে আপোনাৰ শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা প্ৰদান কৰে। আভ্যন্তৰীণ প্ৰদাহ হ্ৰাস কৰে। শুকান সৰু মাছত থকা এণ্টিঅক্সিডেণ্টসমূহে আপোনাৰ শৰীৰৰ আভ্যন্তৰীণ প্ৰদাহ হ্ৰাস কৰে, যিয়ে ৰোগৰ পৰা ৰক্ষা কৰে। মগজুৰ স্বাস্থ্য উন্নত কৰে সৰু মাছে। ওমেগা-3 ফেটি এচিড আৰু প্ৰটিনে মগজুৰ বিকাশ আৰু স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু স্মৃতিশক্তি উন্নত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম।